আপোনালোকক সকলোকে স্বাগতম জানাইছো আজি এই প্ৰেছ বাৰ্তাত আমাৰ ইউপিপিএল দলৰ তৰফৰ পৰা আমাৰ ইউপিপিএল বিজেপি যে এনডিএ সরকার আছে বড়োল্যান্ড টেরিটরিয়াল রিজনত এইটো অহাকালি 4 বছর কমপ্লিট হব 4 বছর যে আমি ইমান ধুনিয়াকে সাকসেসফুলি আৰু ইফেক্টিভলি বহুত ভালকৈ অতিবাহিত কৰিব পাৰিলো সৰকাৰত বহি ৰাইজক সেৱা আগবঢ়াব পাৰিলো শান্তি আনিব পাৰিলো উন্নয়ন আনিব পাৰিলো আৰু ৰাজনৈতিকভাৱে বহুত আগুৱাই আহিব পাৰিলো ইয়াৰ কাৰণে মই আমাৰ বড়োল্যান্ড অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজক আন্তৰিক ধন্যবাদ দিছো ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰম ৰাইজৰ স্নেহ ৰাইজৰ সমৰ্থন লৈ আমি বিগত 4টা বছৰ বড়োল্যান্ড অঞ্চলত যি 40-50 বছৰ হ'ব পৰা নাছিল শান্তি স্থাপনৰ যে কাম শান্তি স্থাপন আমি কৰিব পাৰিলো আমি বিভিন্ন উন্নয়নৰ কাম আমি কৰিব পাৰিলো ইউপিপিএল আৰু বিজেপিৰ নেতৃত্বত আপোনালোকে জানে যে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সহায়ত আৰু ভাৰতৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ আশীৰ্বাদত আমি বড়োল্যান্ড অঞ্চলত আমূল পৰিৱৰ্তন আনিবলৈ আমি সক্ষম হৈছো আমি ভাবিব নোৱাৰা কথা যে আমাৰ অঞ্চলত 4টা-5টা দশকৰ পিছত শান্তি স্থাপন হ'ব আৰ্মি কেম্প নোহোৱা হ'ব আমাৰ যুৱক যুৱতীসকল উগ্ৰপন্থী সংগঠনত যোগদান নকৰিব তেনেকুৱা ভাবিব নোৱাৰা কথা আমি কৰিবলৈ সক্ষম হৈছো একমাত্ৰ আমাৰ বিটিআৰৰ মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ অসমৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত এইটো সম্ভৱপৰ হ'ব পাৰিছে আমি আজিৰ এই সন্ধিক্ষণত বড়োল্যান্ড অঞ্চলৰ বা অসমবাসী ৰাইজক আমি ইউপিপিএল দলৰ তৰফৰ পৰা বহুত ধন্যবাদ দিছো তেখেতসকলক আন্তৰিক ধন্যবাদ আমি জ্ঞাপন কৰিছো তেখেতসকলৰ সহায় সহযোগিতা অবিহনে তেখেতসকলৰ সমৰ্থন অবিহনে এই কামটো সম্ভৱপৰ নহলহেঁতেন আপোনালোকে জানে বিগত 4টা বছৰ ধৰি আমাৰ যে বিৰোধী দলসকল আছে এটা নেগেটিভ কেম্পেইন আমাৰ এগেইনষ্টত চলাইছিল সৰকাৰ গঠন কৰাৰ পিছদিনাখনৰ পৰাই তেখেতসকলে কৈছিল যে ইউপিপিএলৰ সৰকাৰ 6 মাহতে ভাঙিব 6 মাহও নাথাকিব 6 মাহ উকলি গ'ল এমএলএ ইলেকশ্যন আহিল তেতিয়াও তেখেতসকলে কৈছিল যে আমাক ভোট দিয়ক ইউপিপিএলৰ সৰকাৰ আৰু নাথাকে বুলি এই সৰকাৰ ভাঙিম সৰকাৰ নাথাকে সৰকাৰ চলাব নোৱাৰে এনেকুৱা এটা নেগেটিভ কেম্পেইন চলোৱা সত্ত্বেও 4 বছৰ সাকসেসফুলি আৰু ইফেক্টিভলি আমাৰ ইউপিপিএল আৰু বিজেপিৰ সৰকাৰটো বিটিআৰ অঞ্চলত থাকিল আৰু আমাৰ হাতত 1 বছৰ আছে এই 1 বছৰতো আপোনালোকে চাব যে আমি একটা ৰিভলিউশনাৰী কাম আমি কৰি যাম বিগত 4টা বছৰত আপোনালোকে জানে যে আমাৰ এনডিএ সরকার বিটিআৰত যে এনডিএ সরকার আছে ইউপিপিএল আৰু বিজেপিৰ 2,20,000 পৰিয়ালৰকে অধিক মানুহক মাটিৰ পাট্টা দিলে আজিৰ তাৰিখত মাটিৰ কাম আপোনালোকে বৈশ্যমুটি এটা পোৰ্টেল যে আছে অনলাইন ভাৱে আপোনালোকে কৰিব পাৰে কোনো ফিজিক্যালি অফিসত নযোৱাকৈ মাটিৰ বহুত কাম আপোনালোকে বৈশ্যমুটিৰ দ্বাৰা দি আপোনালোকে কৰিব পাৰে দ্বিতীয়তে আপোনালোকে চাব সুপাৰ 50 নিচিনা কোৱালিটি এডুকেশ্যন লগতে এটা এডুকেশ্যনৰ ফিল্ডত শিক্ষাৰ জগতত কম্পিটিটিভ এটা এনভাইৰনমেন্ট আনিবলৈ বড়োফা সুপাৰ 50 মিশন কৰা হৈছে প্ৰত্যেকটো বছৰ 4টা আমাৰ বেটচ কল ইঞ্জিনিয়াৰিংৰ কাৰণে 50 জন মেডিকেলৰ কাৰণে 50 জন ইউপিএসসিৰ কাৰণে 50 জন আৰু এপিএসসিৰ কাৰণে 50 জন প্ৰত্যেক বছৰে 200কে যোৱা 4টা বছৰ 800 যুৱক যুৱতীসকলক আমি
ফ্ৰী অফ কষ্ট কোচিং আমি দিলোঁ আপোনালোকে জানে যে মাইনাও চেৰাং আঁচনিৰ আণ্ডাৰত ৯,৮০০ আত্মসহায়ক গোটক আমি ৭৫,০০০ টকাৰ প্ৰথম কিস্তি ২৫,০০০ আমি দিলোঁ এইটো বছৰৰ ভিতৰতে এইটো ফাইনান্সিয়েল ইয়াৰৰ অৰ্থনৈতিক বছৰৰ ভিতৰতে আমি আকৌ ৬,০০০ সেলফ হেল্প গ্ৰুপক ৭৫,০০০ৰ প্ৰথম কিস্তি ২৫,০০০ আমি দিবলৈ গৈ আছোঁ আলাৰী চেৰাং বিথাংখীৰ আণ্ডাৰত প্ৰত্যেকটো সমষ্টিত ৪০টা সমষ্টিত আমি মন্দিৰ মছজিদ গীৰ্জা ধৰ্ম অনুষ্ঠানবিলাকক ২ লাখ টকাকৈ আমি আৰ্থিক সহায় আমি আগবঢ়ালোঁ অনসাই বিথাংখী বুলি এটা আঁচনি আমাৰ আছে প্ৰত্যেকটো বিটিআৰৰ সমষ্টিত ২০০কৈ মহিলা ব্যৱসায়ী যি ৰাস্তা ঘাটত মানে সবজি বিক্ৰী কৰে কমলা বিক্ৰী কৰে কাপোৰ বিক্ৰী কৰে মাছ মাংসৰ ব্যৱসায় কৰে তেখেতসকলক আমি ৫,০০০ টকাকৈ আৰ্থিক অনুদান আমি দিছোঁ অনসাই বিথাংখীৰ আণ্ডাৰত জ্ঞান চেৰাং বুলি আমাৰ এটা বিথাংখী আছে আঁচনি আছে জ্ঞান চেৰাং বিথাংখীৰ আণ্ডাৰত গৰীব দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক আমি প্ৰত্যেকটো বছৰত প্ৰত্যেকটো বিটিআৰৰ পৰিষদীয় সমষ্টিত ২০০কৈ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীক আমি ৫,০০০ টকাকৈ আমি আৰ্থিক অনুদান আমি দিলোঁ তেনেকৈ আপোনালোকে আমাৰ বিগত ৪টা বছৰৰ যে পাৰফৰ্মেন্স এইটো যদি চাই তেনেহ'লে আমাৰ বিটিআৰ কাউন্সিলটো গঠন হোৱাৰ পিছত ২০০৩ চনৰ পিছত ২০২০ চনলৈকে আপোনালোকে এইটো দেখা পোৱা নাছিল প্ৰথমবাৰৰ কাৰণে আমাৰ বডলেণ্ড অঞ্চলত শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ চুক্তি হোৱাৰ পিছত অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন ৪টা ফেকশ্যন নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট অফ বড়োলেণ্ড আৰু বিভিন্ন বড়ো সংগঠনৰ চুক্তি স্বাক্ষৰ কৰাৰ পিছত আৰু শান্তিৰ নায়ক প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰ গঠন কৰাৰ পিছত যি স্থায়ী শান্তি বডলেণ্ড অঞ্চলত ঘূৰি আহিল ইয়াৰ পিছত যে গঠনমূলক কাম আমাৰ ইয়াতে আৰম্ভ হ'ল ইয়াতে প্ৰায় 1000 কিলোমিটাৰৰ ওপৰত ৰাস্তা নিৰ্মাণ কৰা হ'ল নতুন ৰাস্তা নিৰ্মাণ কৰা হ'ল বিভিন্ন মানে শোচনীয় অৱস্থাত থকা ৰাস্তা দলং এইবিলাক সব মেৰামতি কৰা হ'ল আপোনালোকে দেখা পাইছে আজি ৰাতিপুৱাই মই চাই আহিলোঁ বিগত 20টা বছৰ আমাৰ যদিও বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন কাউন্সিল ইয়াতে গঠন হৈছে আমাৰ ইলেক্টেড মেম্বাৰবিলাকৰ কাৰণে MCLA EM বিলাকৰ কাৰণে কোৱাৰ্টাৰ নাছিলে আমাৰ কোৱাৰ্টাৰটো হৈ উঠিল বাউখুংৰি পাহাৰৰ তলতে আমাৰ কোৱাৰ্টাৰটো হৈ উঠিল অতি সোনকালে এইটো উদ্বোধন হ'ব এইটো ডাঙৰ এটা আমাৰ সাকসেস হৈছে আপোনালোকে জানে যে বিটিআৰ চুক্তিৰ পিছত আমাৰ UPPLৰ নেতৃত্বত আমাৰ কৰ্মযোগী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত বড়ো ভাষাটো আজি অসমৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হ'ল বড়ো মাধ্যমৰ এটা সেপাৰেট ডাইৰেক্টৰেট হ'ল বিটিআৰ চুক্তি হোৱাৰ পিছত ৬০টা নতুন গাঁও আমাৰ বিটিআৰ কাউন্সিলত অন্তৰ্ভুক্ত হ'ল বিশ্বনাথ আৰু আমাৰ যি শোণিতপুৰ জিলাৰ ৬০টা যি বড়ো ৰেভিনিউ গাঁও এইবিলাক অন্তৰ্ভুক্ত হ'ল আমাৰ অসমৰ ভিতৰতে আৰু এটা বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হ'ল তো বিভিন্ন তেনেকুৱা কাম আমাৰ চৰকাৰৰ দিনত যেহেতু আমি অসম চৰকাৰৰ সহযোগী দল হয় NDAৰ UPPL AGP আৰু BJPৰ অসম চৰকাৰ হয় আৰু দিল্লীতো আমাৰ দুজন MP নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স যে আছে এইটো আমি সমৰ্থন জনাই দিল্লীতো আমি NDA চৰকাৰত আছো গতিকে দিল্লী দিছপুৰ আৰু কোকৰাঝাৰৰ চৰকাৰে আমাৰ যে বিগত 4 বছৰ আমাৰ UPPL BJPৰ যে বিটিআৰ চৰকাৰ ইয়াতে বহুত ৰেপিডলি বহুত স্পিডত কাম কৰি আমি আপোনালোকে নিজে দেখা পাইছে যে আমাৰ অঞ্চলত এটা আমূল পৰিৱৰ্তন আহিছে উন্নয়নৰ নতুন এটা জয়যাত্ৰা ইয়াতে হৈছে এই কাৰণে আমি আমাৰ বড়োলেণ্ডবাসী ৰাইজক কোটি কোটি ধন্যবাদ দিছো তেখেতসকলৰ আমি চিৰকৃতজ্ঞ যে তেখেতসকলে আমাক আশীৰ্বাদ জনাইছে সমৰ্থন জনাইছে আমাক সদায় সহযোগিতা আগবঢ়াইছে
আমি আশা ৰাখিছোঁ ভৱিষ্যততো আমাৰ বড়োলেণ্ডবাসী ৰাইজে আমাক সমৰ্থন জনাই যাব, আমাক আশীৰ্বাদ দিব, আমাক সহায় সহযোগিতা আগবঢ়াব, যাতে আমি বড়োলেণ্ডবাসী ৰাইজক সদায় সেৱা কৰি যাব পাৰোঁ। তেখেতসকলৰ মানে সদায় মংগল কামনা কৰি আজিৰ প্ৰেছ বাৰ্তা ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে। BTCৰ যে সমষ্টি BTR চুক্তি মৰ্মে 60টালৈকে এইটো 54টাও হ'ব পাৰে, 54 to 60 এইটো কৰাৰ কাৰণে এটা প্ৰিপেৰেশ্যন চলি আছে। এইটো হোৱাৰ কাৰণে অহা ফেব্ৰুৱাৰী মাহত যে আমাৰ পাৰ্লিয়ামেণ্ট ছেশ্যন হ'ব, তাতে আৰ্টিকল 280ৰ 125th এমেণ্ডমেণ্ট হ'ব। আমাৰ তৰফৰ পৰা UPPL তৰফৰ পৰা যিখিনি আমাৰ প্ৰপ'জড এমেণ্ডমেণ্টত আহিব লাগে, এইখিনি অলৰেডি আমি কেন্দ্ৰীয় চৰকাৰক গোটাই দিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াক দিয়া হৈছে, অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেতক দিয়া হৈছে। গতিকে আমাৰ যিমান লিগেল এক্সপাৰ্ট অপিনিয়ন লৈ পেলাই যে আৰ্টিকল 280ৰ 125th এমেণ্ডমেণ্ট এইটো হ'ব লাগে, হোৱাৰ লগে লগে এটা গভৰ্ণৰৰ নটিফিকেশ্যনৰ থ্ৰু দি আমাৰ সমষ্টিবোৰ 54 to 60 এইটো মানে আপ টু 60 বুলি কৈছে, নট বিয়ণ্ড 60, 60ৰ তলতো হ'ব পাৰে বা 60লৈকেও হ'ব পাৰে। এইটো এটা আমাৰ প্ৰিপেৰেশ্যন চলি আছে। গাঁওবিলাক অলৰেডি BTR কাউন্সিলৰ লগত সন্নিৱিষ্ট হৈছে, তাতে পঞ্চায়ত ইলেকশ্যন নহয়। এইটো আপোনালোকক এশ্যোৰ কৰিব পাৰোঁ, যিবিলাক গাঁও অলৰেডি নটিফাই হৈছে, গভৰ্ণৰৰ নটিফিকেশ্যন পাইছে, 60 গাঁওবিলাক যে শোণিতপুৰ আৰু বিশ্বনাথত সোমাইছে, তাতে পঞ্চায়ত ইলেকশ্যনটো নহয়।